তো গাইজ আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম যে ট্ৰেডিং মানে কি, ষ্টক ট্ৰেডিং মানে কি, ট্ৰেড কৰিলে জেলত যাব লাগিব নেকি, ট্ৰেড কৰিলে বহুত টকা ইনকাম হয় নেকি, লাখ লাখ টকা মানুহে দেখায় ভিডিঅ'ত, সঁচাকৈ ইনকাম হয় নেকি ট্ৰেড কৰিলে, আৰু সকলো কথাৰ আজি এনচাৰ দিম। তো ভিডিঅ'টো শেষলৈ চাব, আৰু যিসকল এক্সপাৰ্টৰ তাতে ভিডিঅ'টো গৈছে প্লিজ স্কিপ কৰি যাব, কাৰণ মই এই ভিডিঅ'টো এক্সপাৰ্টৰ কাৰণে নহয়, যিসকলে নাজানে তেখেতসকলৰ কাৰণে হয়। এক্সপাৰ্টসকলে কমেণ্ট নকৰিব যে বেছি জানাগিৰি দেখাইছ নেকি, বেছি মই যিহেতু ট্ৰেডাৰ নহয়, মই খালি যিখিনি কথা জানো, মোৰ যিখিনি নলেজ আছে তাৰ পৰা মই অলপমান 1% মোৰ ফলোৱাৰ্ছখিনিক মই ক'বলৈ গৈ আছোঁ। কাৰণ কিছুমান মোৰ ফলোৱাৰ্ছ বিলাক আছে, কিছুমানে বহুত টকা লছ কৰে, তা বহুত টকা যায়, তেখেতসকলে এই ফেক ভিডিঅ' কিছুমান চাই বহুত টকা ইনকাম কৰিব পাৰে বুলি কৈ মানুহবিলাকক লৈ যায় সেই এপবিলাকত, আৰু বহুত টকা লছ যায়। তো আজি গোটেইখিনিৰ এনচাৰ দিম, তো শেষলৈ চাব ভিডিঅ'টো, তেতিয়াহে গম পাব। তো গাইজ ট্ৰেডিং মানে কি, ষ্টক ট্ৰেডিং মানে কি? গাইজ ট্ৰেডিং মানে হ'ল কিনা বেচা কৰা। ধৰি লওক আগৰ দিনত মানুহে 2-3জন বন্ধু লগ লাগি এটা বিজনেছ ষ্টাৰ্ট কৰে, তাত তেখেতসকলে ইনভেষ্ট কৰে, ইনভেষ্ট কৰাৰ পিছত যিখিনি প্ৰফিট হয় তো গোটেইকেইজনে ভগাই লয়, যিখিনি লছ হয় গোটেই বন্ধুকেইজনৰ লছ হয়। তো আজিকালি ট্ৰেড মানে গোটেই ইণ্ডিয়াতে হয় বা গোটেই গ্ল'বেলি হয়, তো সকলোৱে জানে। তো ষ্টক ট্ৰেডিং যিবিলাক ডাঙৰ কোম্পানীবিলাকৰ মাজত ট্ৰেড হয়, প্ৰফিট হয়, লছ হয়, গোটেইখিনি কথা জানিব। ষ্টক ট্ৰেডিং মানে হ'ল যিসকল আমাৰ ইণ্ডিয়াত ডাঙৰ ডাঙৰ কোম্পানী আছে, যেনেকৈ SBI, HDFC, MRF, নাইকি, যিমান ডাঙৰ ডাঙৰ কোম্পানী আছে সেই কোম্পানী বিলাকৰ মাজত ট্ৰেড হয়। তো ট্ৰেডিঙত আপোনাৰ প্ৰফিটো হ'ব পাৰে, লছটো হ'ব পাৰে। লছ হ'লে আপোনাৰ লছ হ'ব, আপুনি যিহেতু যদি কোম্পানীটো লছত যায় তেনেহ'লে আপোনাৰ লছ হ'ব, যদি কোম্পানীটো প্ৰফিট হয় আপোনাৰ প্ৰফিট হ'ব। তো গাইজ মেইনলি বহুত সকলে জানিবলৈ বিচাৰে, যিসকল ফলোৱাৰ্ছ একেবাৰে ট্ৰেডিঙৰ আইডিয়া নাই তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো, একদম এক্সপাৰ্টৰ কাৰণে নহয়, কাৰণ মই ইমান এক্সপাৰ্ট নহয়। মই ট্ৰেডিঙৰ বিষয়ে জানো অলপ চলপ, কিন্তু মই ইমান এক্সপাৰ্ট নহয়। জাষ্ট আপোনালোকক মানে অলপমান মানে ছিকিউৰিটি দি আছোঁ, যেন এনেকুৱা কৰিলে এনেকুৱা হয়, আপোনালোকে যেন গম পাইহে কামটো কৰে। মেইনলি ট্ৰেডিং মানে হ'ল আপোনালোকে ট্ৰেডিং ষ্টাৰ্ট হয় ৰাতিপুৱা মৰ্ণিং 9:30 পৰা 3 PM ইভিনিং 3 PM নে 3:30 মই ইমান নাজানো, কাৰণ মই মানে ট্ৰেড নকৰোঁ। তো সেই টাইমখিনিৰ ভিতৰত মাৰ্কেটত কিনা আৰু বেচা হয়। যেতিয়া মাৰ্কেট ডাউন থাকে তেতিয়া মানুহে বাই কৰে, যেতিয়া মাৰ্কেট হাই হয় তেতিয়া চেল কৰে। তো তাৰে মাজতে ট্ৰেডিং হয়, তাৰে মাজতে মানুহৰ কিছুমানৰ পইচা যায় আৰু কিছুমানৰ পইচা আহে। আৰু বহুতে কৈ থাকে যে, বহুতে নাজানে যে ট্ৰেডিং কৰিলে জেলত যাব লাগিব নেকি, বহুতে ভাবে কি ট্ৰেড কৰিলে জেলত যাব লাগিব নেকি। তো গাইজ হয়, জেলত যাব লাগিব পাৰে আপুনি, যদিহে আপুনি বেলেগৰ পৰা পইচা লৈ আপোনালোকে ট্ৰেডিং কৰে, তাৰপিছত তেখেতৰ পইচা খাই কিনে আপুনি ঘূৰি ফুৰে, তেনেহ'লে আপুনি নিশ্চয় জেলত যাব লাগিব। ট্ৰেডিং তেনেকৈ নকৰে। ট্ৰেডিং কৰে আপোনাৰ গভৰ্ণমেণ্ট অথৰাইজ এপত। কিছুমান এপ আছে, সেই এপত গভৰ্ণমেণ্টে এলাউ কৰা কেইটামান এপ আছে, তাতেহে ট্ৰেড কৰিব পাৰে। তাতে আপোনাৰ ব্ৰ'কাৰেজ চাৰ্জ দিব লাগে, আপোনাৰ ইয়াৰলি চাৰ্জ দিব লাগে, গোটেইবিলাক চাৰ্জ লয় তাতে, আৰু তাৰ মাজত আপোনাৰ প্ৰফিট হ'ব, আপোনাৰ লছ হ'ব। তো গাইজ ট্ৰেডিং কৰিবলৈ আহিলে আপুনি সদায় জানিব যে ইয়াতে যিমান প্ৰফিট হয় লছ দুগুণ হয়। যদি আপোনালোকে কম পইচা লৈ কিনে ট্ৰেড কৰিব আহিছে, যদি 1,50,000, 60,000, 1 লাখ টকাৰে আপোনালোকে ট্ৰেড কৰিব আহিছে, তেনেহ'লে নিশ্চয় আপোনাৰ পইচা লছতে যাব। কেতিয়াবা একদিন আপোনাৰ প্ৰফিট হ'ব পাৰে, ন' ডাউট, আপোনাৰ লাক ভাল আছে, আপোনাৰ প্ৰফিট হৈ যাব পাৰে, কিন্তু প্ৰায়ভাগ আপোনাৰ লছেই হ'ব। এদিন প্ৰফিট হৈছে কিন্তু সদায় প্ৰফিট নহয়, আপোনাৰ এদিন 2 দিন প্ৰফিট হোৱাৰ পিছত আপোনাৰ লছ হ'ব, আৰু লছ হ'ব মানে কি গোটেই একাউণ্ট আপোনাৰ খালী হৈ যাব পাৰে। ট্ৰেডিং কৰিলে কিমান লাভ হয়, মানুহ বহুত টকা ইনকাম হয় নেকি? বহুতে ভাবে কি ট্ৰেডিং কৰিলে দুনিয়াৰ পইচা হয়, একদিনতে মানুহবিলাকে দেখায় গাড়ী চাৰি লয়, দামী দামী গাড়ী, দামী দামী ফোন, দামী দামী বস্তু দেখাই থাকে ইনষ্টাগ্ৰাম, ছ'চিয়েল মিডিয়াত, তো শ্ব' অফ কৰি থাকে। তো গাইজ এটা কথা কওঁ, যদি ইমান টকা ইনকাম হ'ল হয় ন, তেনেহ'লে পৃথিৱীৰ সকলো মানুহে ধনী হৈ গ'ল হয় ট্ৰেডিং কৰি। তো ট্ৰেডিং কৰিলে আপোনালোকে বিশ্বাস নকৰিব, 1 লাখ টকা ইনকাম যদি ইনভেষ্ট কৰে, যিসকল ডাঙৰ ডাঙৰ
ট্ৰেডাৰ আছে তেখেতসকলে 1 লাখ টকাৰ অনলি 300 টকাহে প্ৰফিট লয় বা 200 টকা যদি 200 টকা লছ বা 200 টকা লছ হৈছে বা 300 টকা লছ হৈছে হেতে এক্সিট কৰে মাৰ্কেটৰ পৰা আৰু আপুনি 1 লাখ টকা ইনভেষ্ট কৰি তাৰ পৰা আপোনালোকে 10000 2000 10000 20000 টকা আপুনি প্ৰফিট খাম বুলি ভাবিছে নো আপোনাৰ সেই যদি প্ৰফিট খাম বুলি ভাবিছে ইমান তেনেহলে আপোনাৰ লছ হ'বই হ'ব কাৰণ আপোনাৰ সেই ৰখি থকা টাইমটোতে আপোনাৰ পইচা গুচি যাব মাৰ্কেট ডাউন হ'ব আপোনাৰ পইচা গুচি যাব কাৰণ হিয়তে যিসকল ডাঙৰ এক্সপাৰ্ট ট্ৰেডাৰ আছে হিয়তে 0.1% 0.5% হেনুকাহে প্ৰফিট লয় 3 কোটি টকা ইয়াতে ইনভেষ্ট কৰি কবাত 10000 5000 টকা প্ৰফিট লয় ডেইলি বা 1,50,000 টকা 20000 3 কোটি টকা ইনভেষ্ট কৰিহে ইমানখিনি হিয়তে মাৰ্কেটত ঘুমাই প্ৰফিট লয় আৰু আপুনি তাতে 1 লাখ টকা 50,000 টকা লৈ আপুনি মাৰ্কেটত যাব যায় আপুনি ইমান টকা ইনকাম কৰিম বুলি ভাবে তেনেহলে 100% এদিন প্ৰফিট খালে আপুনি কাৰণ ইমান ডাঙৰ ট্ৰেডাৰ আছে আপোনালোকে লছ খাবই খাব তো মোৰ অপিনিয়নৰ পৰা ট্ৰেডিংত ষ্টক ট্ৰেডিংত নোযোৱাই ভাল আপোনালোকে ইনভেষ্ট কৰিব পাৰে তো এফডি কৰিব পাৰে তো এফডি কৰিলে 7% ৰিটাৰ্ণ দি আছে বহুত ভাল থাকে আপোনাৰ পইচাটো সেফ থাকে যদি আপোনালোকে ট্ৰেডিংত লগা পইচা সেফ নহয় কেতিয়া গুচি যাব কেতিয়া কি হ'ব এই সেকেন্ডতে আপোনাৰ পইচা এই মাত্ৰ যদি আপোনাৰ প্ৰফিট 1 লাখ টকা যদি 500 1000 2000 5000 টকা প্ৰফিট হৈছে এই মাত্ৰ আপোনাৰ 5000 লছত গুচি যাব এই 1 মিনিটৰ ভিতৰতে তো এই কাৰণে বিৰাট ৰিস্ক হয় যিমান আপোনাৰ মানে আপুনি দেখা পায় যে যিমান ইনকাম হয় সিমান লছৰ ডাবল লছ হয় মানে মানুহবিলাকৰ তো কাৰো কথা বিলিভ নকৰিব যদি ট্ৰেড কৰিবলৈ আহে ইচ্ছা আছে তেনেহলে মাৰ্কেটত আপুনি বছৰ ধৰি মাৰ্কেট এনালাইজ কৰিব লাগিব চাব লাগিব যে মাৰ্কেট কেনেকুৱাকে চলে তাৰ ভাব বিহেভ কেনেকুৱা যে কেনেকুৱাকে আছে কি আছে কিমান টকা লৈ লাষ্ট যায় কিমান টকা কমসে কম 6-7 মাহ মানে তাক নজৰ কৰাৰ পিছতে মানুহে ট্ৰেড কৰে তো আপুনি আজিয়ে যদি বেলেগৰ ভিডিও চাই আজিয়ে যদি মোৰ ভিডিও চাই কেনে যদি আপোনালোকে ইমান টকা লাভ হয় তাতে যাই কেনে মোৰ 50000 টকাটো আছে মই তাতে ইনভেষ্ট কৰি মোৰ 70000 হৈ যাব হেনুকা নহয় মিছা কথা আপোনাৰ পইচা লছহে হ'ব তো মোৰ হিচাপত আপোনালোকে নজনাকে মাৰ্কেটত নোহমাব তো যদি আপোনাৰ অলপো জ্ঞান নাই তেনেহলে আপুনি ইয়াতে এন্টাৰ নকৰিব আপোনাৰ পইচা লছতে হ'ব আৰু বহুত ফেক ভিডিও পাব ইমান টকা লাভ হয় ইমান টকা লছ হয় হিয়তৰ তলত ৰেফাৰেল লিংক থাকে সেই ৰেফাৰেল লিংকৰ পৰা আপোনাৰ ইনকাম হয় ৰেফাৰেল লিংক তলত এড কৰি ৰাখে সেই লিংকত ক্লিক কৰি হিয়তে আৰ্নিং জেনাৰেট কৰে তাৰ বাহিৰে ট্ৰেডিংৰ পৰা না কি বৰাবৰ মানে ইনকাম হ'ব যে সৰু খুৰা যদি ট্ৰেডাৰ যায় একদম ডাঙৰ ট্ৰেডাৰ বিলাকে বহিয়ে থাকে মাৰ্কেটত তো আপোনালোকে তাহাতৰ পৰা পইচা টানি আনিব নোৱাৰে কাৰণ তাহাতে ইন্টাৰেষ্ট লয় 0.1% 2% আৰু আপুনি ভাবিব তাতে 100% 200% মানে ইন্টাৰেষ্ট ল'ব কাৰণে ক'ত হ'ব ইমান ডাঙৰ ট্ৰেডাৰ বিলাকে 0.1% 2% প্ৰফিট খায় আৰু আপুনি তাতে যদি 200% 100% প্ৰফিট যদি ল'ব বিচাৰে ক'ত হ'ব আপোনাৰ নিশ্চয় আপুনি যাবই যাব পইচা কাৰণ হিয়তে ইমান ডাঙৰ ট্ৰেডাৰ হৈ কেনে যদি 0.1%ত খাই আছে প্ৰফিট আপুনি তাতে যদি 50% 100% 200%ৰ যদি মাথা মাৰে আপুনি লছ অবভিয়াসলি হ'ব কাৰণ ইয়াতে মাৰ্কেটৰ পৰা ওলাই যাব আগতে আপোনাতকে আগত হেতে ওলাব প্ৰফিট লৈ কেনে তো আপুনি তাতে লছে হ'ব আপোনাৰ তো এইটোৱে সিস্টেম মই জানি শুনি মই ট্ৰেডিংত যোৱা নাই কাৰণ মই জানো কম টকাৰে যদি ইয়াতে যাও না মোৰ 100 আৰু কম টকা আৰু বিনা নলেজ নোহাকে যদি মই ট্ৰেডিংত ঘুমাও তেনেহলে 100% মোৰ পইচা লছ যাব আৰু মোৰ লগত ইখিনি পইচা আছে মই ট্ৰেড কৰিবলৈ তথাপিও নকৰো মই কাৰণ মই জানো মোৰ পইচা লছত যাবই যাব গ্যাৰান্টি আছে মই যাবই তো এইটোৱে কথা আৰু এইখিনি আছিল আজিৰ ভিডিওটো তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও গাইজ থ্যাংক ইউ